কৰ্মচাৰীসকলৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আমি ইয়াতে দেখিবলৈ পাইছোঁ আৰু এই নটিফিকেশ্যনখনত অৰ্ডাৰ দিয়া হৈছে কৰ্মচাৰীসকলক বিষয়াসকলক আৰু সেই অৰ্ডাৰবিলাক হৈছে আপোনালোকে চাওক ইয়াতে এনি ভায়োলেশ্যন অফ দিছ অৰ্ডাৰ ইনক্লুডিং লেট এটেণ্ডেঞ্চ unauthorized early departure, irregular attendance, or absence during office hours shall be viewed seriously and may invite disciplinary action as per the prevailing government rules and procedures. তো দেখিলে আপোনালোকে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হয় এখন ষ্ট্ৰিক্ট ইয়াতে অৰ্ডাৰ আহিছে তো গোটেইখিনি কথা চাম আমি ইয়াতে সম্পূৰ্ণ কথাখিনি এই চিঠিখন যে আহিছে চিঠিখন হৈছে আপোনাৰ অৰ্ডাৰখন হৈছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ নলবাৰী ফালৰ পৰা আহিছে সমগ্ৰ কথাখিনি ইয়াতে কি লিখিছে আমি চাম ইট হেজ বিন ৰিপৰ্টেড এণ্ড অবজাৰ্ভ ডেট some of the officers and employees of offices under the elementary education department Nalbari district are coming too late to the office and leaving before the scheduled closing time which is adversely affecting the smooth functioning and efficiency of office administration তো ইয়াতে কৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অফিচাৰ আৰু এমপ্লয়ীসকলে তেওঁলোকে দেৰিকৈ অহা আৰু সোনকালে যিটো ক্লজিং টাইম থাকে সেই ক্লজিং টাইমৰ আগতেই ডিপাৰ্চাৰ হোৱাৰ কাৰণে ইয়াতে যিটো প্ৰশাসনৰ স্মুথ ফাংচনিং হ'ব লাগে সেইটো ব্যাঘাত জন্ম বুলি ইয়াতে কোৱা হৈছে আৰু এইটো নটিচ হোৱা বুলি ইয়াতে কৈছে এইটো পৰিলক্ষিত হৈছে বুলি কৈছে Now therefore it is the interest of maintaining office discipline punctuality and effective administration, it is hereby ordered that all officers and staff of all offices under the elementary education department Nalbari district shall attend office regularly during the prescribed working hours and shall not come late or leave the office before the scheduled time without prior permission of the competent authority. তো ইয়াতে কোৱা হৈছে যে তেওঁলোকে যাতে সময়মতে সেই অফিচত আহে আৰু যদি ডিপাৰ্চাৰৰ আগতে তেওঁলোকে যদি যাবলগীয়া হয় তেতিয়াহ'লে ৱৰ্কিং আৱাৰ্ছ যিটো টাইমিং থাকে সেই টাইমিঙৰ আগত যদি তেওঁলোকে ডিপাৰ্চাৰ কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোকে যি তেওঁলোকৰ ছুপাৰিয়ৰ অফিচাৰ আছে বা প্ৰায়ৰ পাৰ্মিশ্যন তেওঁলোকে ল'ব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা আৰু ইয়াতে কৈছে এনি ভায়োলেশ্যন অফ দিছ অৰ্ডাৰ ইনক্লুডিং লেট এটেণ্ডেঞ্চ আৰু এইখিনি আমি প্ৰথমতে পঢ়িছোঁ যে যদি তেওঁলোকে লেট এটেণ্ডেঞ্চ বা আনঅথৰাইজ আৰ্লি ডিপাৰ্চাৰ বা ইৰেগুলাৰ এটেণ্ডেঞ্চ আৰু এবচেঞ্চ ডিউৰিং অফিচ আৱাৰ্ছ সেইখিনি বস্তু চিৰিয়াছলি ভিউ কৰা হ'ব বুলি কৈছে চিৰিয়াছলি চোৱা হ'ব আৰু যদি তেনেকুৱা আপোনালোকৰ ক্ষেত্ৰত পৰ্যবেক্ষিত হয় তেতিয়াহ'লে গভৰ্ণমেণ্ট ৰুল মতে ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী একশ্যন ইয়াতে লোৱা হ'ব বুলি কৈছে The controlling officers are directed to ensure strict compliance with the order and to maintain proper attendance record of all officers and staff under their control. তো যিখিনি ওপৰৰ অফিচাৰ আছে যিসকলে তেওঁলোক কণ্ট্ৰল কৰে যিখিনি তলৰ আপোনাৰ কৰ্মচাৰী বা বিষয়া আছে যোনে কণ্ট্ৰল কৰে তেওঁক এইখিনি বস্তু চাবলৈ কোৱা হৈছে যে যাতে মেইনটেইন কৰে তেওঁলোকৰ ৰেজিষ্টাৰখিনি যিখিনি ষ্ট্ৰিক্টলি মানে মেইনটেইন কৰিব দিছে প্ৰপাৰ এটেণ্ডেঞ্চ ৰেকৰ্ড হ'ব পাৰে বা আৰ্লি ডিপাৰ্চাৰ বা তেনেকুৱা ধৰণৰ যিখিনি ৰেকৰ্ড থাকে আৰু সেই গোটেইখিনি ৰেকৰ্ড ইয়াতে ৰাখিবৰ কাৰণে কোৱা হৈছে ওপৰ মহলৰ যিখিনি কণ্ট্ৰলিং অফিচাৰ্ছ আছে তেওঁলোকক দিছ অৰ্ডাৰ চেল কেম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট এফেক্ট তো দেখিলে আপোনালোকে এখন 1/1/2026 তাৰিখত আহিছিলে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হয় নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত